এয়া আপোনালোকৰ সন্মুখত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় সপ্তাহৰ 2025 অন্তৰ্গত এক বিৰাট সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ আপোনালোককো অংশীদাৰ হ'বলৈ মই এই ভিডিঅ'ৰ মাধ্যমেৰে আমন্ত্ৰণ জনালোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই বহুত ভাল পাব। সন্মুখত মাজাৰ পিছতে আহি আছে এয়া গৌৰীয় মঠৰ ভক্তসকল। কি ধুনীয়া সাজপাৰত আহিছে, লগতে কৃষ্ণ আৰু ৰাধা ধুনীয়াকৈ সাজপাৰত আহিছে আৰু তেখেতসকলৰ পিছে পিছে আহি আছে এয়া যীশুখ্ৰীষ্টক কেনেকৈ ক্ৰছত লগাইছিলে সেয়া দৃশ্য আপোনালোকৰ সন্মুখত। আৰু পিছে পিছে আহি আছে, চাওকচোন কি ধুনীয়াকৈ সজাইছে। ইয়াৰ পিছতে আহি আছে হিন্দী বিভাগ, এয়া হিন্দীসকল আৰু ছট পূজাৰ কিছুমান দৃশ্য দেখুৱাবলৈ প্ৰয়াস কৰিছে এখেতসকলে। আৰু তাৰ পিছতে আহি আছে সিহঁতে এয়া আপোনালোকৰ সন্মুখত বুৰঞ্জী বিভাগ। এয়া আপোনালোকৰ সন্মুখত বুৰঞ্জী বিভাগ আৰু বুৰঞ্জী বিভাগত মেইনলি দেখিব বিচাৰিছে বাল্য বিবাহ প্ৰথাটো আছিলে যে আগতে, সেই প্ৰথাটো বন্ধ কৰিব লাগে আৰু এতিয়াও চলি আছে সেইটো বন্ধ কৰিব লাগে মেইনলি। এয়া আপোনালোকৰ সন্মুখত অৰ্থনীতি বিভাগ। এয়া দেখুৱাইছে ল'ৰা এজনে ছোৱালীক মাৰিব বিচাৰিছে, সেয়া দৃশ্য দেখুৱাব বিচাৰিছে। কনচেপ্ট বৰ ধুনীয়া কনচেপ্ট লৈ আহিছে সিহঁতে। আৰু এয়া হ'ল আপোনালোকৰ সন্মুখত সম অধিকাৰ সম্পন্ন কৰিছে। এয়া ল'ৰা হওক ছোৱালী হওক সম অধিকাৰ হ'ব লাগে। এয়া আপোনালোকৰ সন্মুখত নেক্সটত আছে দুজন ল'ৰাই এজনী ছোৱালীক ধৰি লৈ গৈছে আৰু শৰীৰত ৰক্তাক্ত হৈ আছে। এয়া হ'ল আপোনালোকৰ সন্মুখত দেখিছেনে কি ধুনীয়াকৈ সম্পূৰ্ণ বস্তুখিনি এটাকৈ ধুনীয়াকৈ কনচেপ্টটো দেখুৱাবলৈ প্ৰয়াস কৰিছে। এয়া পিছে পিছে আহি আছে তথ্য আৰু যুক্তি বিভাগ। এয়া আপোনালোকৰ সন্মুখত গণিত বিভাগ। গাঁৱলীয়া জীৱন যাপন কেনেদৰে কৰে সেয়া দেখিবলৈ প্ৰয়াস কৰিছে গণিত বিভাগে। কৃষি কিছুমান কাৰ্যৰ কিছুমান দেখুৱাব প্ৰয়াস কৰিছে। এয়া নদীৰ নাৱৰীয়া। এয়া হ'ল মাছমৰীয়া, দেখিছেনে এতিয়া মাছ মাৰিব কি ধুনীয়াকৈ মাছ মাৰিব। চাওক এয়া এই মাছ তিনিটা দেখিছে, এয়া জালটোতে মাছ মাৰিলে ধুনীয়াকৈ কি ধুনীয়াকৈ দেখুৱাবলৈ প্ৰয়াস কৰিছে। মাছ মৰাৰ পিছত এয়া হ'ল চিদলৰ ঘৰ, চিদল চুটকি বুলি কয় যে, এয়া চিদল চুটকি ঘৰ। তাৰপিছত এইফালে এয়া হ'ল মুৰ্গীৰ গঁৰাল। এয়া অৰুণ আৰু গায়নেৰে পিঠাগুড়ি বনাই আছে কি ধুনীয়াকৈ, আৰু লগতে দৰা কইনাও গৈ আছে। চাওকচোন কি ধুনীয়াকৈ সাজিছে। আপোনালোকৰ সন্মুখত দৰ্শন বিভাগ। এয়া শ্ৰীকৃষ্ণই অৰ্জুনক কুৰুক্ষেত্ৰত ভাগৱতী জ্ঞান দি আছে আৰু লগতে সৈন্য সামন্ত লৈ কিদৰে গৈ আছে, কি ধুনীয়া দৃশ্যটো আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছে। সকলোবোৰ হ'ল ষ্টুডেণ্টে কি ধুনীয়াকৈ আমাক বুজাবলৈ প্ৰয়াস কৰিছে। এই বিভাগৰ পিছে পিছে আহি আছে এয়া পদাৰ্থ বিভাগ। পদাৰ্থ বিভাগে আপোনালোকক দেখুৱাব বিচাৰিছে কি বস্তু দেখুৱাব বিচাৰিছে। চাওক এয়া হ'ল আজিকালিৰ যুগত এয়া ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব এইবোৰৰ দৃশ্য দেখুৱাব বিচাৰিছে, কিছুমান প্ৰভাৱ পেলাইছে আমাৰ। ইয়াৰ পিছতে আহি আছে ৰাজনীতি বিভাগ। এয়া নেতাসকল নেতা আলি পুখুৰী পিছে পিছে গৈ আছে, কি ধুনীয়াকৈ দেখুৱাবলৈ প্ৰয়াস কৰিছে। এয়া চাওকচোন কি ধুনীয়াকৈ এয়া কেম্পেইনিং কৰাৰ কিছুমান দৃশ্য নেতাজী সুভাষ চন্দ্ৰ বসুক দেখুৱাব বিচাৰিছে। পিছে পিছে আহি আছে আমাৰ অসমৰ জাতীয় উৎসৱ বিহু আৰু নাচনীসকল আৰু ঢুলীয়াসকল কি ধুনীয়াকৈ সাজপাৰত আহি আছে। এয়া হ'ল সত্ৰীয়া নৃত্য। তাৰপিছতে আহি আছে কোচ ৰাজবংশীসকল। তোমৰা না যায়ো
নাযায়ো চৈ হে ঐ না যমুনাৰ জলে। এয়া হ'ল ৰাভাসকল। ৰাভাসকলৰ পিছে পিছে আহি আছে ঝুমৰ নৃত্য। এয়া হ'ল বেংগলী বিভাগ। এয়া হ'ল পূজাৰ দশমীৰ দিনাখন ধুনীয়াকৈ যেনেকৈ নৃত্য কৰি কৰি যায়, ধুনীয়াকৈ দেখুৱাই আছে। কি ধুনীয়াকৈ সাজপাৰত, ৱাও, বহুত ভাল লাগিলে চাই কিনে, সেইকাৰণে আপোনালোককো দেখুৱাম বুলি প্ৰয়াস কৰিছোঁ। যদি কিবা ইয়াতে ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। এই শোভাযাত্ৰাৰ মূল উদ্দেশ্য হ'ল জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মানুহে একেলগে ধুনীয়াকৈ বসবাস কৰি থাকিব লাগে আৰু ধুনীয়াকৈ সকলোৰ লগত মিল প্ৰীতিৰ মাজেৰে চলিব লাগে। সেইবাবে আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ ভিডিঅ'টোৰ মাধ্যমেৰে। বহুত ভাল লাগিছে। কিছুমান দৃশ্য অলৰেডি পাৰ হৈ গৈছিল, মই ভবা নাছিলোঁ ভিডিঅ' বনাম বুলি। তাৰপিছত শেষত মই ভাবিলোঁ নাই, আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকেও এই ভিডিঅ' চাই কিনি এই বস্তুখিনিৰ মানে এই শোভাযাত্ৰা অংশীদাৰ হ'ব বুলি মই আশা কৰিছোঁ। সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। ভিডিঅ'টো দেখাৰ বাবে, সম্পূৰ্ণ দেখাৰ বাবে আপোনালোকক ধন্যবাদ। আশা কৰোঁ আপোনালোকৰ দিনটো ভালে কুশলে যাওক। ধন্যবাদ।